মৰমৰ আগন্তুকৰ পৰীক্ষাৰ্থীসকল তোমালোকক 2023 চনৰ কোশ্চেন পেপাৰখনক মই সলভ কৰি দি আছো পাৰ্ট 1 টো তোমালোকক দি দিছো আজি পাৰ্ট 2 যিমানখিনি পাৰা যায় মই কৈ দি আছো এই 2023 ৰ কোশ্চেন পেপাৰখনৰ পৰা হুবহু নাহিলেও তোমালোকৰ এনেকা মডেলৰ কোশ্চেন বিলাক তোমালোকৰ পুৰা আহিব সেই কাৰণে তোমালোকে ধৈৰ্য সহকাৰে চাবা তোমালোকৰ লাভ হ'ব কাম অন কোশ্চেন নম্বৰ 9 ত কি দিছে তোমালোকৰ y অক্ষৰ ওপৰত যিকোনো বিন্দুৰ স্থানাঙ্ক হ'ব এতিয়া y অক্ষৰ ওপৰত তোমালোকে চাইছা y অক্ষ মানে এইডাল এটা তোমালোকৰ y অক্ষ এই y অক্ষৰ ওপৰত সকলো সময়ত x ৰ মান কি হয় শূন্য হয় তেনেহলে তোমালোকৰ শূন্য থাকিব লাগিব আৰু ইয়াত যি থাকে থাক x y z a b c বা 5 6 7 যিমানে নাথাকক কিয় ধৰি লও তোমালোকৰ 4 আছে হেনে তেনেহলে মডেলটো কেনেকা হ'ব 0, সামথিং এই 0, সামথিং কোড আছে চাব পাৰিছে তোমালোকৰ 8 আছে ইয়াত লাষ্টত x আছে বুলি তোমালোকে কনফিউজ নহবা তোমালোকে কনফিউজ কৰিবৰ কাৰণে এটো দিছে এই x ৰ মান যি কোনো হ'ব পাৰে তেনেহলে 0, x এটো হ'ব ৰাইট অপচন নেক্সট তোমালোকৰ কোশ্চেন নম্বৰ 9 10 টো সোৱা কি কৈছে ইয়াত যে এটা দ্বিঘাত সমীকৰণৰ এটা মূলটো দুটা মূলৰ যোগফল 5 কি দিছে যোগফল দি আছে তোমালোকৰ 5 তেন্তে সমীকৰণটো হ'ব সমীকৰণটো তোমালোকৰ কি হ'ব বুলি কৈছে চাইছা টেকনিক্যালি দিছে কেনেকে যে যোগফল দিয়া আছে তাৰ মানে আলফা প্লাস বিটাৰ মান কি দিয়া আছে তোমালোকৰ 5 কিন্তু এটা মূল দিয়া আছে তোমালোকৰ 2 ধৰি লোৱা বিৰ মান 2 নে 5 তেনেহলে আলফাৰ মান কিমান হ'ব 3 হ'ব নাই আলফাৰ মান 3 বিটাৰ মান 2 তেনেহলে সমীকৰণটো কি হ'ব লাগিব তোমালোকৰ জানা তোমালোকে x² minus alpha plus beta মানে 2 plus 3 কিমান হ'ব 5x plus alpha into beta 2 3 is 6 x² minus 5x plus 6 নুবুজিলে ভালকে বুজাই দিছো ৰবা তানে এটা হ'ব x² minus 5 plus 2 whole into x plus 2 into 3 নাই এটো কৰিলে এটো হ'ব আৰু এটো ইয়াত আছে নাই দেখা যাকচোন ইয়া আছে তোমালোকৰ এই অপচনত অপশন এ তোমালোকে চাব পাৰিছা এটো আছে ফাইন নেক্সট কোশ্চেন তো তোমালোকৰ 2 নম্বৰত ইয়াতো একে কথা কৈছে তোমালোকৰ তলৰ কোনটো শুদ্ধ বাছি উলিওৱা কিছে যদি অলপ ডাঙৰ কৰিছ ৰবা তোমালোকৰ তিনটা পদ দিয়া আছে ইয়াত এই পদ তিনটা সমান্তৰ প্ৰগতিত আছে তেনেহলে এৰ মান উলিয়াব লাগে যদি সমান্তৰ প্ৰগতিত থাকে তোমালোকে জানা যে ইহঁতৰ ডিফাৰেন্স কি হয় সমান হয় তেনেহলে আমি লিখিব পাৰো a minus 4/5 which is equal to 2 minus a হবনে এতিয়া তোমালোকে কৰিলা কি a টো ইফালে আনিলা তেনেহলে a plus a কিমান হ'ব 2a হ'ব 2a আৰু তোমালোকে a টো ইফালে লৈ গলা তেনেহলে কি হ'ব মাইনাসৰ জায়গাত প্লাস হ'ব তেনেহলে আমি লিখিম 2 plus 4/5 এতিয়া যদি আমি লসাগু উলিয়াও ইয়াৰ লসাগু হ'ব 5 ইয়াত হ'ব 10 আৰু ইয়াত হ'ব 4 ক্লিয়াৰ নেক্সট তোমালোকে ইয়াত চাব পাৰিছা কি হ'ব 14/5 এতিয়া তোমালোকে কটাকটি কৰা 2 7 গুণ 14 তানা আলটিমেটলি ৰিজাল্ট কিমান হৈ গল আমাৰ 7/5 এই চাইছা তোমালোকে 7/5 ইয়াত অপচনত আছে নেক্সট কোশ্চেনটো কি আছিল মই তোমালোকক দেখাই দিছো ৰবা এইটো কি কৈছে ইয়াত ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত এংগল C = 90 ডিগ্ৰী যদি AC = 6 তেতিয়া AB ৰ মান কিমান হ'ব ফাইন বুজাই দিছো ৰবা সমদ্বিবাহু ত্ৰিভুজ অথচ 90 ডিগ্ৰী কোণ আছে তানে সমকোণী সমদ্বিবাহু ত্ৰিভুজ আঁকি লোৱা এইটো তোমালোকৰ সমকোণী সমদ্বিবাহু ত্ৰিভুজ হল ইয়াত C দিয়া ইয়াত A দিয়া ইয়াত B তোমালোকৰ AC ৰ মান 6 দি আছে তেনেহলে BC ৰ মান 6 হ'ব লাগিব যেহেতু সমদ্বিবাহু ত্ৰিভুজ নাই তেনেহলে তোমালোকৰ AB ৰ মান উলিয়াব লাগিব AB তোমালোকৰ ইয়াত অতিভুজ তোমালোকে জানা AB = ভূমি ভূমি কিমান আছে ইয়াত 6 তাৰে স্কয়াৰ উন্নতি কিমান আছে 6 তাৰে স্কয়াৰ তেনেহলে কি হ'ব 2 * 6 স্কয়াৰ ৰাইট আমাক AC হে লাগে তেনেহলে তোমালোকে লিখিবা AB হে লাগে AB = কি হ'ব
স্কোয়ার ৰুট দুফালে স্কোয়ার ৰুট কৰিলে 6 সিধা কৰি লিখিলে তোমালোকৰ 6√2 হ'ব ক্লিয়াৰ 6√2 আছে নে এই যে চাইছে এইটো তোমালোকৰ ৰাইট অপচন নেক্সট কোৱেশ্চনটো কি আছিল আচ্ছা 3, বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব হ'ব x অক্ষৰ দূৰত্ব বুলি কৈছে তেনেহলে তোমালোকে কি লিখিবা এই প্ৰথমটো তোমালোকৰ কি বুজায় x অক্ষৰ মান বুজায় হয়নে আৰু দ্বিতীয়টো y অক্ষৰ মান বুজায় মানে x অক্ষৰ পৰা y অক্ষৰ দূৰত্ব হ'ব তোমালোকৰ ইয়াত -2 কিন্তু তোমালোকে মাইনাস লিখিবা কাৰণ -2 দূৰত্ব নহয় সেইকাৰণে কি হ'ব 2 হ'ব সো অপচন এই যে অপচন তোমালোকে চাইছে ইয়াত 2 আছে ফাইন হয়তো বুজি পাইছা নেক্সট কোৱেশ্চনটো তোমালোকৰ ইটো -2,4 আৰু 4,0 সংযোগ ৰেখা খণ্ডক y অক্ষয় ভাগ কৰা অনুপাতটো হ'ব বা y অক্ষয় কি অনুপাতত ভাগ কৰিছে তেনেহলে y অক্ষত থকা বিন্দুটোৰ স্থানাংক কি হ'ব ফাৰ্স্ট তোমালোকক জানিব লাগিব y অক্ষত থকা বিন্দুটোৰ স্থানাংক নিশ্চয় হ'ব x ৰ মান 0 হ'ব আৰু y ৰ মান হ'ব কি y ৰাইট তেনেহলে তোমালোকে লিখিবা ধৰি লোৱা তোমালোকৰ অনুপাতটো mn বুজি পাইছা তেনেহলে তোমালোকে লিখিবা ইয়াত 0 = okay m * x2 ইয়াত x2 কিমান আছে 4 এনে 4 দিলা প্লাস n * x1 কোনটো -2 ক্লিয়াৰ তাৰ পিছত তোমালোকে তলত লিখিবা m + n ৰাইট তে ক্যালকুলেট কৰিলে শেষ okay which implies cross multiple কৰিলে ইয়াৰ মান কিমান হ'ব 0 হ'ব আৰু ইয়াত হ'ব 4m - 2n হয়নে তাৰ পিছত তোমালোকে ইফাল কৰিলা মানে তোমালোকে ইফালে 2n আহি গল আৰু ইফালে 4m কাটাকাটি কৰা তোমালোকে কিহেদি কাটিব পাৰিবা 2d 2 1 গুণ 2 আৰু 2 2 গুণ 4 হল নহয় এতিয়া তোমালোকে কৰা কি which implies 2 ক ইফালে আনা ইফালে 1 থাকিল ইফালে 2 থাকিল আৰু ইফালে m আছে আৰু n টো ইফালে লাগিল n তেনেহলে m/n কিমান হ'ব 1:2 দেখা যাকচোন অপচনটো আছে নে এই চাইছে বি অপচনটো তোমালোকৰ কাৰেক্ট 1:2 ফাইন আৰু নেক্সট আৰু কি আছে 5 নম্বৰটো তোমালোকে লক্ষ্য কৰা এবাৰ 5 নম্বৰত কি আছে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল কি হ'ব এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিছে ৰবা মই আঁকি দিছো তোমালোকক এইডাল বৃত্ত এইডাল ৰেখা এই দুটা বিন্দুত ছেদ কৰিছে নহয় এই ছেদ কৰা অংশ দুটাক আমি কি বুলি কম জে বুলি কম কি বুলি কম জে কোড হ'বনে কোড হবৰ হলে কি হ'ব লাগিব তোমালোকৰ এইখিনি থাকিব নালাগিব কিন্তু ইয়াত এইখিনি বাকি আছে তেনেহলে তোমালোকে কি লিখিবা ছেদক সেকেন্ড কি হ'ব এটো ছেদক হ'ব ৰাইট নেক্সট তোমালোকৰ এটো কোৱেশ্চন চাবা sin a = 3/5 তেন্তে tan এর মান কিমান আচ্ছা এটা কেনেকৈ উলিয়াবা sin a = 3/5 দিছে tan এর মান তেনেহলে তোমালোকে ত্ৰিভুজটো আঁকিব লাগিব এই আঁকাৰ দৰকাৰ নাই তথাপি আঁকিলে আৰু হ'ব sin a এটো যদি তোমালোকে a এংগেল ধৰা তেনেহলে sin a = 3/5 হয়নে তাৰ মানে তোমালোকৰ উন্নতি কিমান হ'ব 3 আৰু তোমালোকৰ হাইপোটেনাস কিমান হ'ব 5 ক্লিয়াৰ এতিয়া ইয়াত 5 আছে ইয়াত 3 আছে এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তোমালোকে লিখিব পাৰিবা এটাৰ মান কিমান হ'ব 4 হ'ব বুজাই দিছো ৰবা তোমালোকে জানা হাইপোটেনাস স্কয়াৰ ইকুৱেল টু বেস স্কয়াৰ প্লাস এল্টিটিউড স্কয়াৰ হয়নে তেনেহলে তোমালোকে কৰিলা কি তোমালোকৰ হাইপোটেনাসৰ মান দি আছে 5 স্কয়াৰ বেসৰ মান 4 স্কয়াৰ এল্টিটিউডৰ মান নহয় তোমালোকৰ
বেছৰ মানহে উলিয়াব লাগে বেছ স্কুৱেৰ এলটিটিউডৰ স্কুৱেৰ মান দি আছে তোমালোকৰ 3 তাৰ স্কুৱেৰ গ'ল তেনেহ'লে এইটো তোমালোকে জানা এইটো হ'ব 25 আৰু 3 স্কুৱেৰ ইফালে আহিলে হ'ব -3 স্কুৱেৰ মানে -9 ইকুৱেল টু b স্কুৱেৰ ইমপ্লাছ এটি কিমান হ'ব 16 ইকুৱেল টু b স্কুৱেৰ তাৰ মানে b ৰ মান কিমান হৈ গ'ল 4 16 ৰ স্কুৱেৰ ৰুট কৰিলে 4 হয় এটাতো গম পালা তাৰ মানে হল কি তোমালোকৰ b ৰ মান 4 ওলাল এতিয়া আমাৰ tan a ৰ মান উলিয়াব লাগে নাই তোমালোকে জানা যে tan a is equal to sin a by cos a আৰু হেখিনিও না লাগে তোমালোকে ডাইৰেক্ট ফৰ্মুলা ইউজ কৰা tan a equal to কি হয় altitude by base altitude ৰ মান তোমালোকে পাইছা 3 base ৰ মান 4 tan ৰ মান হ'ব 3/4 দেখা যাচ্ছে আছে আছে সি অপশনত আছে তোমালোকৰ 3/4 নেক্সট আজি ইমানখিনিয়ে থাকক নহলে ভিডিওটো বেছি দীঘলীয়া হৈ যায় তোমালোকক স্টেপ বাই স্টেপ তোমালোকৰ অংকবিলাক মই কৰি দি থাকিম তোমালোকে টিউনিং হৈ থাকিবা আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কমেন্ট কৰিবা যদি তোমালোকৰ কিবা প্ৰবলেম থাকে সোৱাৰ কাৰণে ধন্যবাদ